স্বাগতম কুন্তলা কিচেনলৈ। বিয়াৰ ঘৰ ৰাইতা সকলোৰে পচন্দৰ নহয়নে? তেন্তে বিয়াত ৰাইতা খাবলৈ ৰৈ থাকোঁ কেলে আজি ভাবিলোঁ ঘৰতে বনাওঁ। সেয়ে মই ল'লোঁ দৈ, আৰু ৰাইতাৰ মূল বস্তুটোৱে হৈছে দৈ। কেইটামান খিচমিচ লৈছোঁ এটা আপেল, এটা কমলা, কেইটামান ইলাচি, নিমখ লাগিব আমাক সোৱাদ অনুসৰি, এয়া অমিতা আৰু ডালিম। প্ৰথমে আমি গোটা ফলখিনি কাটি ল'ব লাগিব। কমলা আৰু আপেলটো তেতিয়াহ'লে আমি কাটি লওঁ। আপেলটো প্ৰথমতে মই দুফাল কৰি লৈছোঁ, আৰু আপেলটোৰ আমি বাকলি গুচাই ল'ব লাগিব। আৰু বাকলিৰ লগতে যে মাজৰ অংশটো থাকে নহয়, এইখিনিও আমি আঁতৰাই ল'ব লাগিব। প্ৰথমতে বাকলিটো কাটি লওঁ বাৰু। এই ৰাইতাবিধ সকলোৰে খুব প্ৰিয়, বিশেষকৈ গৰম দিনত এয়া ৰাইতা সাংঘাতিক ভাল লাগে খাই। আৰু বহুতবাৰ ঘৰত চেষ্টা কৰা হয়, কিন্তু ঘৰত নহয়গৈ। আজি মই শিকোৱা ধৰণে যদি বনাই আপোনালোকে পাৰফেক্ট বিয়া ঘৰত খোৱাৰ দৰে ৰাইতাটো পাব। এতিয়া আপেলটো মই এইদৰে কাটি লৈছোঁ, আৰু আপেলটো আমি প্ৰথমতে মই অলপ ৰাফকৈ কাটিম, পিছত আকৌ সৰু সৰুকৈ কাটিম। ইচ্ছা কৰিলে আপোনালোকে আপেলটো প্ৰথমবাৰতে ডাঙৰ ডাঙৰকৈ কাটিব পাৰে। এইদৰে মই কাটি লৈছোঁ ৰাফলি। ইটো টুকুৰা আমি এইদৰে কাটি ল'ম। ৰাইতা শৰীৰত ঠাণ্ডা দিয়াৰ লগতে বহুত স্বাস্থ্যৰ কাৰণে ভাল। এইদৰে চাওক মই ৰাফলি কাটি লৈছোঁ। এতিয়া এই ডাঙৰ টুকুৰাকেইটা মই অলপ সৰু কৰি ল'ম, কাৰণ বৰ ডাঙৰ হৈ থাকিলে ৰাইতাত খাই পেলাই ভাল নালাগিব। এইখন যিটো ডাঙৰ চুৰি, গতিকে এইদৰে এবাৰ দুবাৰ কৰিলে টুকুৰাকেইটা সৰু হৈ যাব। আপোনালোকে প্ৰথমবাৰ কাটোতে সৰু টুকুৰা কৰি ল'ব পাৰে। ইয়াতকৈ আৰু সৰু হ'ব নালাগে। হৈ গ'ল ইমানখিনিয়ে বাৰু। এতিয়া মই এইখিনি থৈ দিওঁ। এয়া আমাৰ আপেলখিনি কটা হৈ গ'ল। এতিয়া আমি কাটি ল'ম কমলাখিনি। কমলাটো প্ৰথমতে বাকলি গুচাই ল'ব। যিহেতু মই ইয়াত মালদাহ লৈছোঁ, গতিকে কমলাৰ কোঁহ উলিয়াবলৈ অকণমান দিগদাৰ, থোপ খাই থাকে। কিন্তু আপোনালোকে যদি লোকেল কমলাটো লয়, যিটো কোঁহ থকা কমলা, তেতিয়াহ'লে কোঁহটো উলিয়াই পেলাই গুটি আঁতৰাই কাটি ল'লে হ'ল। মালদাৰ বাকলি গুচাই ল'ব লাগিব, কমলাৰ বাকলি গুচাই ল'ব, আৰু বগা অংশটোতকৈ তাত কোঁহটো বেছিকৈ থাকে কাৰণে বেছি ভাল। কিন্তু কিছুমান ক্ষেত্ৰত কি হয়, কেতিয়াবা কমলা টেঙা ওলায়, আৰু ফলত ৰাইতাখন খাবলৈ অকণমান বেয়া লাগে। কিন্তু মালদাহৰ টেঙা নোলায় বাবে মালদাহ ল'লে অকণমান বেছি ভাল, টেঙা হোৱাৰ ভয় নাথাকে। এতিয়া মই তাৰ বাকলিখিনি গুচাই লৈ পেলাই এই যে ভিতৰৰ গুটিবোৰ আছে প্ৰথমতে আঁতৰাই ল'ম, আৰু ভিতৰৰ যিটো বগা অংশ, ডাঠ অংশ, সেইটো আমি আঁতৰাই ল'ব লাগিব। এয়া দেখিছেনে, মই এইদৰে গুটিও আঁতৰাইছোঁ আৰু বগা অংশটো আঁতৰাই দিছোঁ। এইখিনি আপোনালোকক বিশেষ অনুৰোধ, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আপোনালোকে দেখিছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। এয়া মই এইখিনি এইদৰে গুচাই ল'লোঁ। এই মাজৰ অংশটো, যিটো ডাঠ অংশ, সেইটো এৰুৱাই দিব। বনাবলৈ খুবেই সহজ আৰু সকলোৰে প্ৰিয়। মই আজিলৈকে কোনেও শুনা নাই ৰাইতা খাই বেয়া পাওঁ বুলি। ৰাইতা সাধাৰণতে বেছি পনীয়া কৰা হয়, কিন্তু ফলৰ ৰাইতা গোটা কৰি ৰখা হয়। যদিহে ফলৰ ৰাইতা পনীয়া কৰা হয়, তেতিয়াহ'লে খাবলৈ বেয়া হয়। আনটো হৈছে এই ৰাইতাত যিটো ফল আছে, গতিকে ভিটামিনেৰে ভৰপূৰ হয় আৰু স্বাস্থ্যৰ কাৰণে খুবেই ভাল। কমলাখিনি আমাৰ কটা হৈ গ'ল, এইখিনি এতিয়া আঁতৰাই থওঁ। এই ডাঠ অংশটো যে থাকে নহয়, এইটো আমি আঁতৰাই দিব লাগিব। এই টুকুৰা থাকি গৈছিলে, মই আঁতৰাই দিওঁ বাৰু, কাৰণ দাঁতত লাগিলে খাব সময়ত একদম ৰাইতাৰ খোৱা মজাটো নালাগিব। এতিয়া মই ইলাচি গুড়িকেইটা ইয়াত গুড়ি কৰি ল'ম। যিহেতু মই গোটা ইলাচি লৈছোঁ, গতিকে ইয়াত এইদৰে খুন্দি ল'ম। আপোনালোকে ইলাচি পাউডাৰ ল'বও পাৰে। এইদৰে খুন্দি ল'লে ইলাচিৰ বাকলিকেইটা আঁতৰি যাব আৰু গুটিকেইটা মিহি হৈ পৰিব। মই ইয়াত 3টা ইলাচি লৈছোঁ। যদি গুড়ি ইলাচি থাকে, আপোনালোকে গুড়ি ইলাচি ইউজ কৰিব পাৰে। আৰু ইলাচিটো দিয়া হয় আচলতে, যিহেতু ফলৰ ৰাইতা বনাইছোঁ, ইলাচিৰ গোন্ধে ৰাইতাখনৰ গাম্ভীৰ্য বঢ়ায়। এতিয়া মই এটা লৈছোঁ পাত্ৰ, আৰু ইয়াত মই দৈখিনি বাকি দিম। দৈ আমাক গুটিখিনি লাগিব, যিহেতু ৰাইতাৰ মূল বস্তুটোৱে হৈছে দৈ।
গোটেইখিনি দৈ ইয়াত লৈ ল'ম এতিয়া দৈখিনি গোটা হোৱাটো প্ৰয়োজনীয় টেঙা দৈ যাতে নহয় মন কৰিব টেঙা নহ'লে বেছি ভাল আৰু যদি কিবা কাৰণ টেঙা হয় তেতিয়াহ'লে এটা বিশেষ টিপছ আপোনালোকক মই দিম আপোনালোকে শুনিব চাই থাকক ভিডিঅ'টো দৈখিনি খুব ভালকৈ ফেটিব যিমানে দৈ ফেটে সিমানে ৰাইতা খাবলৈ সোৱাদ হয় আৰু ফেটা কেতিয়া হ'ল কেনেকৈ গম পাম মই বাৰু এইখিনি ইলাচি গুড়িটো দি দিলোঁ যেতিয়া দৈ ফেটি থাকোঁতে নহয় বুৰবুৰণি উঠিব তেতিয়া গম পাই যাব যে দৈখিনি পাৰফেক্ট হৈছে ৰাইতাৰ বাবে এয়া মই ফেটি লৈছোঁ খুব ভালকৈ ফেটিব যেতিয়ালৈকে এই যে বাবলছবোৰ ওপৰত মন কৰিছে না বাবলছ আহি আছে এই বাবলছখিনি নোলায় খুব সহজে হয় একো টান নহয় কিন্তু মিক্সিত আপোনালোকে নকৰিব দেই কাৰণ মিক্সিত যদি কৰে নহয় ৰাইটাৰ সোৱাদটো দৈত নাথাকেগৈ তেতিয়া হয়তো বাটাৰ মিল্ক টাইপৰ হৈ যাবগৈ ভাল নালাগে গতিকে হাতেৰে ফেটিব এতিয়া ইয়াত মই অকণমান দি দিছোঁ মিস্ত্ৰী গুড়ি হ'লে আপোনালোকে চেনি গুড়ি দিব পাৰে যদি মিস্ত্ৰী গুড়িকে আপোনালোকে ধৰিব পৰা নাই তেতিয়াহ'লে মই মোৰ এটা ভিডিঅ' আছে তাৰ লিংকটো মই দি দিম আপোনালোকে চাই ল'ব যিহেতু মই চেনি সলনি মিস্ত্ৰী ব্যৱহাৰ কৰোঁ গতিকে ইয়াত মই অকণমান প্ৰায় 1 টিস্পুন মিস্ত্ৰী গুড়ি দিছোঁ আৰু ভালকৈ এইখিনি আকৌ মিহলাই লৈছোঁ এতিয়া ইয়াত মই দিম অকণমান পানী প্ৰায় 2 টেবুল চামুচ পানী আৰু বিশেষ টিপছটো হৈছে এয়াই যদিহে আপোনালোকৰ দৈখিনি টেঙা হয় তেতিয়াহ'লে মই যে পানী দিছোঁ পানী সলনি আপোনালোকে গাখীৰ দিব গাখীৰখিনিটো গৰম কৰি ঠাণ্ডা হোৱা গাখীৰহে দিব গৰম গাখীৰ একেবাৰে নিদিব এতিয়া মিহলাই দিম ফলখিনি প্ৰথমতে দি দিছোঁ মই ইয়াত কাটি থোৱা অমিতাখিনি দিয়াৰ পাছত আমি আকৌ এবাৰ দৈখিনিৰ লগত ফলখিনি মিহলাই দিম যেইবাৰে ফল দিয়ে প্ৰত্যেকবিধ ফল দৈখিনি দিয়াৰ পাছত এবাৰ দৈখিনিৰ লগত মিহলাই দিব তেতিয়া খাবলৈ বহুত বেছি সোৱাদ হয় আৰু গোটেইকেইটা ফলৰ গাতে দৈখিনি বৰ ধুনীয়াকৈ মিহলি হৈ যায় আপেলখিনি দিয়াৰ পাছত আপেলখিনি মই দৈখিনিৰ লগত মিহলাই দিলোঁ এতিয়া দি দিম ইয়াত কমলাখিনি মই ভালদৰে এইদৰে দৈৰ লগত মিহলাই দিম আৰু এতিয়া দিছোঁ খিচমিচ দিলে ৰাইতাৰ সোৱাদ 100 গুণ বাঢ়ি যায় আৰু এতিয়া আমি ইয়াত দিম নিমখ সোৱাদ অনুসৰি দিব আৰু অকণমান দিব লাগিব গতিকে আৰু অকণমান মই দি দিছোঁ এতিয়া ভালদৰে নিমখখিনিও আমি ইয়াৰ লগত মিহলাই ল'ম ইয়াত মই দিছোঁ অকণমান জালুকৰ গুড়ি একেবাৰে অপশ্যনেল নিদিলেও হয় কিন্তু জালুকৰ দিলে গুড়ি যদি দিয়ে খাবলৈ সোৱাদটো অকণমান বাঢ়ে কিন্তু জ্বলা বুলি এসোপামান নিদিব একদম অকণমান দিব যাতে খাই গম নাপায় কি দিছে কিন্তু খাই পেলাই খুব ভাল লাগে এবাৰ বনাই চাবচোন কেনে পায় মোক জনাব মই বনোৱাৰ দৰে বনাব আৰু মোক জনাব আপোনালোকৰ কেনেকুৱা লাগিছে এতিয়া মই ডালিমখিনি ইয়াৰ ওপৰত দি দিম মই ডালিমখিনি সজাই দিছোঁ গাৰ্নিছ হিচাপে ব্যৱহাৰ কৰিছোঁ দেখাত ধুনীয়া লাগিব খাবলৈও ভাল হ'ব এইখিনিতে আপোনালোকক বিশেষ অনুৰোধ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব যিমান পাৰে সিমান আপোনজনক বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব কমেণ্ট বক্সত কমেণ্ট দিব এয়া আমাৰ ৰাইতা তৈয়াৰ তেতিয়াহ'লে এতিয়া আৰু বিয়া ঘৰৰ ৰাইতালৈ ৰ'ব নালাগে ঘৰতে বনাওক আৰু খাওক আৰু এটা বিশেষ কথা ৰাইতা খোৱাৰ আগতে কমচে কম 1 ঘণ্টা ফ্ৰিজত থ'ব পাৰিলে বেছি সময় থ'ব যেতিয়া আপোনালোকে ৰাইতা খাই বা কাৰোবাক ছাৰ্ভ কৰে তেতিয়াহ'লে ফ্ৰিজত থৈহে ঠাণ্ডা কৰিহে দিব